অহাবাৰকৈ আসামৰ দল এটা ওলাব ভিডিঅ' এটা দিব লাগে অহাবাৰকৈ অসমৰ পৰা IPLৰ দল এটা ওলাব ভিডিঅ' এটা দিব লাগে অহাবাৰলৈ IPL খেলিব অসমৰ দলে IPLত আহি আছে কাজিৰঙা ৰাইনছ এই ধৰণৰ কিছুমান নিউজ আপোনালোকে নিশ্চিতভাৱে দেখি আছে অসমীয়া কিছুমান নিউজ চেনেলত সো এনেকুৱা ধৰণৰ খবৰ কিছুমান অসমীয়া নিউজ চেনেলসমূহত চাই আহি আমাৰ চেনেলতো কিছুমানে মন্তব্য কৰিছে যে অহাবাৰকৈ 2026 IPLত অসমৰ পৰা কোনোবা টিম ওলাব নেকি তাৰ ওপৰত ভিডিঅ' এটা দিব লাগে সেইবিলাক মই কমেন্ট দেখি আপোনালোকৰ ময়ো নিউজটো বিচাৰি চালো ক'তনো অসমৰ টিম ওলাইছে বুলি সো নিউজটো চালো আৰু নিউজটো চাই মই আচৰিত হলো যে 2024 চনতো এনেকুৱা এটা নিউজ ওলাইছিলে 2024 চনতো সেই একেটা নিউজে ওলাইছিলে সেই একেটা নিউজকে কাট পেষ্ট কৰি কপি পেষ্ট কৰি আকৌ আনি 2025ত আনি সিধাই বহুৱাই দিছে একো তাত খাল খলনি নাই যোৱাবাৰ যি কেটা কথা হেতু নিউজত কৈছিলে যে আদানিয়ে কিনিব অসমৰ টিম অসমৰ বিভিন্ন লোকৰ লগত তেওঁ কথা পাতিছে বিভিন্ন লোকৰ লগত তেওঁ পাৰ্টনাৰশ্বিপৰ কাৰণে আলোচনা কৰিছে সো এনেকুৱা মই সেই কথাখিনি 2024ত অলৰেডি শুনিলো 2025ত IPL টিম আহিব বুলি 2025ত আহি আকৌ একেখিনি কথাই মই শুনিবলৈ পালো সো এটো বৰ আচৰিত ধৰণৰ কথা যে অসমৰ মিডিয়া অসমৰ যিবিলাক মিডিয়া চেনেল আছে কিমানটো পৰ্যায়ত ফেক নিউজ বিয়পাই আছে আপোনালোকে নিজে চিন্তা কৰি চাওক ভিউ নামত গতিকে অসমৰ এটা IPL টিম ওলাব বুলি কৈ দিলেতো তাত লাখ লাখ ভিউ আহাটো স্বাভাৱিক কথা যিমানটো সাধাৰণতে তেওঁলোকে ভিউ পায় TRP কাৰণে এটো সাধাৰণতে কৰিছে যিবিলাকে এই ধৰণৰ নিউজ বনাই থাকে এটো পৰাপক্ষত TRP কাৰণে কৰিছে যে কিবা এটা তাৰ পৰা উপাৰ্জনো হ'ব লাখ লাখ ভিউ আহিব হেতু উদ্দেশ্যৰে কৰিছে সাধাৰণতে যিবিলাক বেয়া কথা হয় যিবিলাক মিছা কথা হয় সেইবিলাক পাখি লগা কাৰৰ দৰে বিয়পে তেনেকুৱা ধৰণৰ নিউজ বিলাক পাখি লগা কাৰৰ দৰে বিয়পে পাখি লগা কাৰৰ দৰে শেয়াৰ কৰে মানুহে বহুত বৃহৎ পৰিমাণত শেয়াৰ কৰে সো এটো কি মই তাৰ ভিতৰত সাইকোলজি সোমাই আছে নাজানো যে যেটো ভুল কথা যেটো মিছা কথা হেতু শেয়াৰ বেছি হয় যেটো সঁচা কথা হেতু শেয়াৰ কম হয় কথাবোৰ তেনেকুৱা আজিৰ সমাজত আজি যদি আপোনালোকে সোশ্যাল মিডিয়া প্লেটফৰ্মটোতে চাই আলটু ফালটু কথাবিলাকত শেয়াৰ বেছি আৰু ভাল কথাবিলাকত শেয়াৰ নাই এতিয়া আমি ইমান দিনৰ পৰা সত্য কথা প্ৰচাৰ কৰি আহিছো আমাৰ ইউটিউব চেনেলত আমাৰ চেনেলটো কিমানটো গ্ৰো কৰা নাই 1 লাখ সাবস্ক্ৰাইবাৰ হোৱা নাই কিন্তু আপোনালোকে যদি চাই ইনষ্টাগ্ৰামলৈ যায় ইনষ্টাগ্ৰামত আলটু ফালটু কথা দি থকা মানুহবিলাকৰ ভিউ আৰু সাবস্ক্ৰাইবাৰৰ অভাৱ নাই গতিকে সস্তীয়া বস্তু যিবিলাক সস্তীয়া বস্তু হয় সস্তীয়া বস্তুবিলাকৰ ওপৰত সদায় সাধাৰণতে নজৰ বেছি থাকে সদায় সাধাৰণতে মানুহৰ সস্তীয়া বস্তুৰ প্ৰতি আকৰ্ষণ বেছি মিছামিছি কথাৰ প্ৰতি আকৰ্ষণ বেছি সো এতিয়া যেটো কথা কৈ আছিল যে একেটা নিউজে 2024 একেটা নিউজে ভগা ৰেকৰ্ড আকৌ বজাইছে ভিউ নামত ভিউ পাবলৈ আকৌ একেটা ৰেকৰ্ডকে বজাইছে তাত কৈছিলে তাত এটা কথা কৈছিলে যে আদানিয়ে কিনিব আমাৰ অসমৰ টিম কিন্তু অতিকৈ আচৰিত কথা আদানি যদি আপোনালোকে চাই বৰ্তমান সময়ত যেটো গুজৰাট টাইটেন্সৰ টিম গুজৰাট টাইটেন্সত যোৱাবাৰ আদানিয়ে শেয়াৰ কিনিছে গুজৰাট টাইটেন্সৰ এটা বৃহৎ অংশ মানে বেলেগটো গুজৰাট টাইটেন্সৰ মালিক আছে তাৰ লগতে আদানিয়েও তাৰ পৰা এটা অংশ কিনি লৈছে তাৰ পৰা শেয়াৰ মানে এটা পাৰ্সেন্টেজ তেওঁ কিনি লৈছে সো গুজৰাট টাইটেন্সৰ পাৰ্সেন্টেজ তেওঁৰ লগত আছে তেওঁ কিয় আকৌ বেলেগ টিমত মাথা মাৰিব সো লাষ্ট টাইম যোৱা বছৰ হয়তো কথাটো ওলাইছিল যে নৰ্থ ইষ্টৰ পৰা কিবা এটা টিম ওলাব লাগে কিন্তু নৰ্থ ইষ্টৰ মানুহে নৰ্থ ইষ্টৰ কোনো উদ্যোগপতিয়ে তাত ইনভেস্ট কৰিবলৈ হয়তো এনেকে কোনো ইচ্ছুক নাছিলে হেতু কাৰণে আদানিয়ে হয়তো আলোচনা কৰিছিল কিন্তু হেতু যোৱাবাৰে অলৰেডি হৈ গল হেতু কথাকে আকৌ বজাবলৈ কোনো দৰকাৰ নাই হেতু কথাকে আকৌ উলিয়াবলৈ কোনো দৰকাৰ নাই আকৌ ঘুৰাই পকাই গৈ পেলাই মানে এটা কি হল যে আদানিয়ে এবোৰ আমাৰ নৰ্থ ইষ্টত মাথা মাৰি নাথাকিলে আৰু নিজৰ গুজৰাট টাইটেন্স নিজৰ টিম আছে তাতে এটা শেয়াৰ কিনি থৈ দিলে নিজৰ এটা অংশ কিনি থৈ দিলে পাৰ্সেন্টেজ লৈ ললে হেতু কথা তাতে সমাপ্ত আদানি আকৌ পাছত এইবিলাক কথা আলোচনা কৰিবলৈ অহাও নাই এবাৰে আদানি আহিছিলে হেবা কাম নবনিলে তেওঁ ডাইৰেক্ট গুজৰাট টাইটেন্সত মাথা মাৰি দিলে কথাটো ইমানতে সমাপ্ত আৰু কেদিন মানৰ আগত IPLৰ সভাপতি চেয়াৰম্যান অৰুণ ধুমল তেখেতক খুধা হৈছিলে মিডিয়াৰ আগত 2025 চনৰে কথা এবাৰ এইটো IPL সিজনতে খুধা হৈছিলে তেখেতক মিডিয়াৰ ফালৰ পৰা সংবাদ মাধ্যমৰ ফালৰ পৰা খুধা হৈছিল যে IPL অনাগত সময়ত অনাগত 5 বছৰত IPLত নতুন টিম আহিব পাৰে নেকি অনাগত সময়ত তেতিয়া তেখেতে এটা উত্তৰ দিছিল যে এতিয়া যিদৰে চলি আছে ঠিকই চলি আছে 10টা টিম ঠিকই আছে তাত আৰু কোনো প্ৰয়োজন নাই বৰ ধুনিয়াকৈ চলি গৈ আছে ইয়াত টিম বহুৱাৰ কথা আমি এতিয়া ভবা নাই 10 বছৰ মানৰ পাছত হয়তো ভাবিব পাৰো কিন্তু এতিয়া তেনেকুৱা একো পৰিকল্পনা নাই তেনেকৈ ক'লে IPLৰ চেয়াৰম্যানে গতিকে IPLৰ চেয়াৰম্যান যি মেইন হেড তেখেতে কৈ দিছে যে IPLত আৰু টিম নবহাও এটো কেদিন মানৰ আগৰ কথা 25 চন এটো বছৰতে কৈছে তাৰ পাছত আৰু এইবিলাক কথা কিবা অৰ্থ থাকে নেকি যে অসমৰ পৰা টিম ওলাব নৰ্থ ইষ্টৰ পৰা টিম ওলাব কিন্তু যদি চাবলৈ যায় লাগে এটা টিম লাগে নলগা নহয় যে অসমৰ পৰা টিম এটা আহিলে যে মই বেয়া পাম বা আপোনালোকে বেয়া পাব হেতু কথা নহয় সকলোৱে ভালেই পাব অসমৰ নাম থকা এটা টিম যদি থাকে কিন্তু
সেইটোৱে কথা এতিয়া মেইনলি 10টা টিমতে যেতিয়া অ'কে হৈ আছে আৰু বহুৱাৰ কথা ভবাও নাই গতিকে ওপৰৰ পৰা এনেই এইবিলাক জল্পনা কল্পনা অভাৰ হাইপ কৰা বা অভাৰ চিন্তা চৰ্চা কৰি লাভ নাই ন তেনেকুৱা হয় কথাটো কিন্তু টিমটোতো থাকিলে আমি ভালেই পাম কিন্তু এতিয়া BCCআই টেণ্ডাৰ উলিওৱা নাই আৰু বহুত বছৰলৈ BCCআই এইটো কথা নাভাবো বুলি অলৰেডি কৈ দিছে তাৰ পাছত আৰু এইবিলাক নিউজ উলিয়াই কিবা এইবিলাক নিউজৰ কিবা অৰ্থ আছে নেকি গতিকে মই নাভাবো 2026 চনত আপোনালোকে নতুন টিম দেখিবলৈ নাপায় নৰ্থ ইষ্ট বুলিয়ে নহয় কোনো টিমে আপোনালোকে দেখিবলৈ নাপাব অনাগত 10 বছৰ মানলৈকে মই কৈছোঁ আপোনালোকে কোনো টিম IPLত নতুনকৈ দেখিবলৈ নাপায় 2025-26 কি 2036 মানলৈকে আপোনালোকে নতুন টিম দেখিবলৈ নাপায় 10 বছৰ মানৰ পাছত কিবা এটা আৰু যদি IPLৰ জনপ্ৰিয়তা বাঢ়ি গৈ থাকে আৰু বহুত ফেক্টৰ থাকে তাতো ষ্টেডিয়াম কোড আছে কোড নাই এইবিলাক বিভিন্ন কথা থাকে ষ্টেডিয়াম আৰু টিমৰ বেছ লাগিব ন গতিকে আৰু এটা ষ্টেট টিমৰ প্লেয়াৰ কিমানখিনি প্লেয়াৰে কোড IPLত খেলি আছে তেনেকুৱা ধৰণৰ কথা কিছুমানো থাকে গতিকে সেইবিলাক সব মানে চাই মেলি লাষ্টত 8-10 বছৰ মানৰ ভিতৰত পাছত ভাবিব পাৰে কিন্তু টিম এটা ঘপককৈ মানে এনেকৈ দুটা টিম বহাই নিদিয়ে 10টা টিমলৈকে গৈছে IPL 10টা টিমতকৈ বেছি গৈ পোৱা নাই তাৰ পাৰ হোৱা নাই আগতে 8টা টিমৰ সৈতে হৈছিল এটা সময় আছিল যে এটা 9টা টিমৰ সৈতেও হৈছিল IPL আৰু 10টা টিম লাষ্ট হৈছে 10টা টিমতকৈ IPL আগবাঢ়ি যোৱা নাই সময় আহিব সময়ত আমি সেইটো দেখিম কেতিয়া হয় কিন্তু এতিয়া নহয় এটা মই গ্যাৰান্টি দিব পাৰোঁ যে অনাগত 10 বছৰলৈকে কমসে কম নতুন টিম IPLত নহয় এইটো আপোনালোকে লিখি থৈ দিয়ক গতিকে এইটো ভিডিঅ'ত ইমানেই আছিলে বৰ বেছি আলোচনা কৰিবলগীয়া কথা নাই এইটো যেহেতু ফেক নিউজ আপোনালোকে বিশ্বাস নকৰিব এইবিলাক কথা যদি BCCআই ফালৰ পৰা নিজে কয় তেতিয়া বিশ্বাস কৰিব BCCআই যদি সেক্ৰেটাৰী BCCআই চেয়াৰমেনে যদি নিজে কয় বা আমি যদি ক'বলৈ যাওঁ IPLৰ চেয়াৰমেন তেখেতে যদি নিজে কয় তেতিয়া আপোনালোকে বিশ্বাস কৰিব এইবিলাক মানে জিটি নিউজ উলিয়াই আলটু ফালটু কথা দিয়া বিশ্বাস নকৰিব গতিকে ইমানেই আছিলে কথাটো আমাৰ কথাটো আমি যে এটা উৰা বাতৰি যেটো ওলাই আছে সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা স্পষ্টীকৰণ দিলোঁ সেইটো দৰকাৰ আপোনালোকে বিচাৰে যে মই কোৱাটো বিচাৰে বহুতে যে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেলৰ ফালৰ পৰা আমাক স্পষ্টীকৰণ লাগে এইটো কি হৈছে গতিকে স্পষ্টীকৰণটো দিলোঁ এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ উৰা বাতৰি যেহেতু চলি আছে গতিকে শ্বেয়াৰ কৰি দিয়াটো বহুত দৰকাৰ অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই উৰা বাতৰিবিলাকৰ পৰা আঁতৰত থাকিব পাৰে আৰু এই চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিয়ে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু ভিডিঅ' আমাৰ চেনেলটোত আহি আছে আমাৰ যিটো ছেকেণ্ড চেনেল খেলপ্ৰেমী আছাম নামৰ চেনেলটোত আমাৰ যিটো পৰ্তুগালে যিটো UEFA নেশ্যন লীগ জিকিছে তাৰ ওপৰত মই আলোচনা কৰিছোঁ ফুটবলৰ আলোচনা খেলপ্ৰেমী আছামত সেইটো আপোনালোকে গৈ চাব পাৰে তেতিয়ালৈকে ধন্যবাদ